মোবাইলৰ দ্বাৰা আৰু সেই মোবাইলটো তেখেতে ব্যৱহাৰ কৰিছিলে। এই মোবাইলটোৰ নম্বৰ এয়াৰটেল আছিলে, এয়াৰটেল চিমখন এয়াৰটেলৰ 7636872556 আৰু এই মোবাইলটোৰ পৰা বহুত হোৱাটছএপ মেছেজ পাকিস্তান ইণ্টেলিজেন্সক তেওঁলোকে যোগান ধৰিছে বুলি এইখিনিৰ পৰা গোটেই ডিটেইলছ ইনফৰমেশ্যনবিলাক দিয়া বুলি এটা অভিযোগ তেওঁৰ ওপৰত দিছে, যিজন খগেন শৰ্মাৰ ওপৰত। আৰু তেখেতে সেই মোবাইলটো কুলেন শৰ্মা আৰু তেখেতৰ যিটো মোবাইল তাত তেখেতে এই মোবাইলটো ৰেডমি মোবাইল আছিলে, তাত তেখেতে এটা এলফাবেটিকেল অৰ্ডাৰত কেপিটেল লেটাৰ DISSA উইদিন ব্ৰেকেট 6262262553 এইটো তেওঁলোকে প্ৰেৰণ কৰিছে বুলি কৈছে। আৰু তেওঁলোকে আৰু এটা লেখা আছিলে, তাত ছেভ আছিলে DKSS ফিল FWL। এতিয়া কথাটো হ'ল এই কোড হ'ব পাৰে, এইটো ইণ্টেলিজেন্স কোডত তেওঁলোকে পাকিস্তানলৈ দিয়া বুলি ইণ্টেলিজেন্স পাকিস্তানৰ তেওঁৰ মোবাইলটোৰ পৰা, যিটো এয়াৰটেল মোবাইল আছিলে আৰু সেই চিম কাৰ্ড আৰু ৰেডমি মোবাইলত এই বস্তুটো সন্নিৱিষ্ট কৰিছিলে কুলেন শৰ্মাই, দি পেলাই এইখিনি পঠাইছে বুলি কৈছে। সেইকাৰণে ইট ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন, পূৰা ইনভেষ্টিগেশ্যন হোৱা নাই। সেইকাৰণে পুলিচৰ ফালৰ পৰা, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কৈছে যে এইটো বেল দিবলৈ নালাগে, অবজেকশ্যন আছে। কিন্তু মেইন ছিষ্টেম হ'ল কি, তেওঁলোকে বহুত ইয়াত আৰু এটা বস্তু পাইছে, তেওঁলোকৰ ভিডিঅ' এটা পাইছে, যিটো কথা কোৱা অডিঅ' ভিজুৱেল এটা পাইছে। তাত তেওঁলোকে ডিফেন্স ছিষ্টেম, ৰাডাৰ ছিষ্টেমটোৰ ওপৰত বহুতখিনি কথা তাত সন্নিৱিষ্ট আছে। আৰু তেওঁলোকে এইটো ৰাডাৰ ছিষ্টেমৰ কিছু ইনফৰমেশ্যন অল অভাৰ ইণ্ডিয়া তেওঁলোকে ছাপ্লাই দিয়া বুলি পুলিচে ধাৰণা কৰিছে। সেইকাৰণে ইট ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন ষ্টেজত আছে, এতিয়াও কনফাৰ্ম হোৱা নাই। এই বস্তুবিলাক চিজ কৰিছে, চিম চিজ কৰিছে, বহুতখিনি বস্তু পুলিচে পটীয়া চুবুৰীত বোধহয় তেখেতৰ ঘৰৰ পৰা এই গোটেইখিনি চিজ কৰিছে। আৰু কেছটো আণ্ডাৰ ইনভেষ্টিগেশ্যন ষ্টেজতে আছে। আৰু ইট ইজ দ্য ভাইটেল ক্লু, এটা ৰাডাৰ ছিষ্টেমক যেতিয়া এফেক্ট কৰিব যায় এখন কাণ্ট্ৰিৰ বুলি কৈছে, নেশ্যনেল ছিকিউৰিটি, ইণ্ডিয়াৰ যিটো ছিকিউৰিটি এজেঞ্চি, তেওঁলোকৰ যিবিলাক ৰাডাৰ ছিষ্টেম আছে আৰু বিশেষকৈ অসমৰো ৰাডাৰ ছিষ্টেম যিখিনি আছে ইন ষ্টেট বুলিও কৈছে, তাৰ গোটেই ক্লুখিনি তেওঁ ছাপ্লাই দিয়া বুলি তাত আছে। আৰু সেই ভিডিঅ'টোও আছে, এটা কথোপকথনৰ এনেকুৱা ধৰণৰ অডিঅ' সেইখিনিও তাত উদ্ধাৰ হৈছে বুলি কৈছে। তাৰ ভিতৰত কি আছে কি নাই এই গোটেইখিনি